नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा भगवान बुद्ध धम्म और सांघक तीनिबार बंदन करी सबके नमो बुद्धाय जोवाबार पाठटुत आमी देखिलु जे सन्यासी गौतम आरु तेखेतर 5 बंधु सकले उद्दाका रामापुत्रार गुरुर परा विदाय लले आरु गुसी गल। एबार आमी चाও जे सन्यासी गौतम आरु तेवर 5 जन बंधुए उद्दाका रामापुत्र गुरुर परा विदाय लय इठाइर परा हिठाइ लय आको जाबो धरिले। तार पिছত सन्यासी गौतमे उपवास करिबोलै धरिले कारण हेइटुर समयत ज्ञान लाभ करिबोलै उपवास कराटु एक उत्तम उपाय आसिल। सन्यासी गौतमे प्रथमते बहुत कमके खाद्य खाइसिल तार पिছত दिनत अकल एबारहे खाइसिल आरु केइदिन माনৰ पिছত 2-3 दिনৰ पिছে पिছে खाबो धरिले। खुवार भितৰত तेखेतर खाद्य आसिल फलमूल गছ-गछनिर पात हिपा आरु केतियाबाके এই पात आरु हिपाबुৰৰ रस बनाई खाइसिल। पौष्टिक आहार नपोৱাৰ কাৰণে सन्यासी गौतम इमान क्षीण হৈ গল যে তেখেতৰ ভৰিবোৰ বাহৰ লাঠিৰ নিচিনা হৈ গল। তেখেতৰ মেৰুদণ্ড এটা ৰছীৰ দৰে হৈ গল আৰু তেখেতৰ বুকুৰ হাড়বোৰ এটা সম্পূৰ্ণ নোহোৱা ঘৰৰ ছাতৰ নিচিনা হৈ গল। তেখেতৰ চকুবোৰ ইমান হুমাই গল যে এটা কুৱাত হিলগুটি থকাৰ নিচিনা হৈ গল। তেখেতৰ ছালবোৰ শুকাই গল আৰু হুতৰা হুতুৰ হৈ পৰিল। সন্যাসী গৌতম ইমান ক্ষীণ হৈ পৰিল যে তেখেতক এটা জীৱিত কংকাল নিচিনা হৈ পৰিল। মাংস বুলিবলৈ একো নাছিল অকল হাড়বোৰে আছিল। সন্যাসী গৌতম তেতিয়া ইমান কষ্ট ভুগিবলগীয়া হৈছিল আৰু তেখেত ভাবিছিল যে সুখ বিচাৰি এতিয়া সবতকৈ অসুখী হবলগীয়া হৈছিল। তথাপিও তেনেকুৱাই তেখেত বহুত ধ্যানো কৰিছিল কিন্তু একো নতুন জ্ঞান পোৱা নাছিল আৰু তেখেত ভাবিলে মনক আৰু দেহাটোক কেনেকুৱা আৰু কষ্ট দিব পাৰি। তেতিয়া তেওঁ উশাহ নিশাও বহুত দেৰিৰ কাৰণে বন্ধ কৰি দিছিল আৰু হেইটোৰ কাৰণে তেখেতৰ কাণ মূৰ গা দেহা বহুত ভয়ানক বিষ হৈছিল। तार पिছত सन्यासी गौतमे अकलहरिया থাকিবলৈ अभ्यास करिले। इ अकले अरण्यत गुसी গৈছিলে আৰু কেতিয়াবা শ্মশানত গৈ ধ্যান কৰিছিল। কেতিয়াবাকে বনৰীয়া জীৱ জন্তুবোৰ ওচৰলৈ আহে কিন্তু সন্যাসী গৌতমে মনত কেতিয়াবাকে ভয় কৰিছিল যদিও কেতিয়াও তাৰ পৰা ধ্যানৰ পৰা উঠি যোৱা নাছিল। সন্যাসী গৌতমে শ্মশানৰ পৰা কটা-চিটা কাপোৰ লৈ পিন্ধিছিল আৰু গৰম কালিত ৰাতিটো ভিতৰত থাকে কিন্তু দিনত একেবাৰে গৰম ৰ'দত ধ্যান কৰিছিল আৰু ঠাণ্ডা দিনত ৰাতিটো ভিতৰত
ধ্যান কৰিছিল কিন্তু নিশা গৈ ঠাণ্ডা পানীৰ ভিতৰত গৈ ধ্যান কৰিছিল এই তপস্যাবোৰ পুৰা 6 বছৰৰ কাৰণে কৰি আছিল কিন্তু তেখেত ভাবিলে মই ইমান কৰাৰ পিছতো মই একো নতুন জ্ঞান পোৱা নাই এইটো আসল ৰাস্তাটো হ'ব নোৱাৰে সেইটো কৈ ভাবিলে যে এদিন বেলেগ ঠাই উৰুবেলালৈ ওলাই গৈছিল উৰুবেলালৈ যাওঁতে তেখেত ইমান কমজুৰি হৈ গ'ল যে ৰাস্তাতে বেহুচ হৈ গ'ল তেতিয়া এজন ছাগলী ৰখীয়া ল'ৰা এজনে আহি সন্ন্যাসী গৌতমক গাখীৰ দিয়ে গাখীৰ খাই গৌতমৰ হোচ আহে আৰু কেইদিনমানৰ কাৰণে ছাগলী ৰখীয়াজনৰ পৰা গাখীৰ আৰু বেলেগ খাদ্য খাই তেখেতৰ স্বাস্থ্য অলপ ভাললৈ আহিলে সন্ন্যাসী গৌতমৰ 5 জন বন্ধু আহি দেখে যে সন্ন্যাসী গৌতমে আকৌ খাব ধৰিলে এইটোক দেখি সিহঁতে ভাবিলে যে সন্ন্যাসী গৌতমৰ ৰাস্তাটো বদলি গ'ল এইটো কাৰণে সিহঁতে সন্ন্যাসী গৌতমক এৰি থৈ গুচি গ'ল এইটোৱে কৈ আজিৰ পাঠটো ইমানেই সামৰিছো সাধু সাধু সাধু